तो चलिए शुरू करते हैं। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ আছাম পুলিচ ৰিক্ৰুইটমেণ্ট 2026 2350টা পদৰ এটা নতুন আপডেট আহি গ'ল আৰু সেই নতুন আপডেটটোৰ বিষয়ে আপোনালোকক আজি জনাব বিচাৰিছোঁ যে এই আপডেটটো যদি আপোনালোকে নাজানে তেনেহ'লে আপোনালোকে অনলাইন কৰাত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে বা অসুবিধা আহিব পাৰে। গতিকে আপোনালোকক আছাম পুলিচ ৰিক্ৰুইটমেণ্ট 2026ৰ 2350টা পদৰ সেই আপডেটটোৰ বিষয়ে জনাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমবাৰ শেষলৈকে চাই যাব। অৰ্থাৎ আপডেটটোৰ বিষয়ে SLPRB ফালৰ পৰা আগবঢ়োৱা এই এডভাৰটাইজমেণ্টখনত কৈছিল যে কনষ্টেবল AB আৰু কনষ্টেবল UBত অনলাইন কৰিবলৈ হ'লে এই পৰামৰ্শকেইটা মানিব লাগিব, নহ'লে আপোনালোকৰ অনলাইন কৰাত অসুবিধা আহিব পাৰে। গতিকে সেই পৰামৰ্শখিনিনো কি আছিল সেইখিনিৰ বিষয়ে আমি জানো আহক। গতিকে আপোনালোকে ভালদৰে চাই যাব। এডভাৰটাইজমেণ্টৰ ইনষ্ট্ৰাকশ্যনত কোৱা হৈছিল যে অৰ্থাৎ নিৰ্দেশনাত বা পৰামৰ্শত কোৱা হৈছিল যে অসম্পূৰ্ণ দুখযুক্ত অবৈধ এপ্লিকেশ্যনসমূহ সামৰণিত প্ৰত্যাখ্যান কৰা হ'ব। অৰ্থাৎ অসম্পূৰ্ণ যিটো বা দুখযুক্ত অবৈধ এপ্লিকেশ্যন সামৰণিত মানে প্ৰত্যাখ্যান কৰা হ'ব, অৰ্থাৎ লোৱা নহ'ব কৈছে, সেইটো কথা কোৱা হৈছে। ইমেইল ঠিকনা আৰু মোবাইল নম্বৰ প্ৰতিজন আবেদনকাৰীৰ বাবে নিৰ্দিষ্ট হ'ব লাগে। ইমেইল আৰু মোবাইল নম্বৰ প্ৰতিজন আবেদনকাৰীৰ বাবে নিৰ্দিষ্ট হ'ব লাগে, মানে অৰ্থাৎ এটা ইমেইলেই হ'ব লাগিব আৰু এটা মোবাইল নাম্বাৰে হ'ব লাগিব, সেইটো কথা কোৱা হৈছে। আৰু 3 নম্বৰত কোৱা হৈছে যে পৰৱৰ্তী নিযুক্তি বিজ্ঞাপনত আবেদন কৰা সকলো আবেদনকাৰীয়ে কেৱল একক আবেদন আইডিৰ জৰিয়তে অনলাইন ফৰ্ম পূৰণ কৰিব লাগিব। পৰৱৰ্তী নিযুক্তি বিজ্ঞাপনত অৰ্থাৎ আহিবলগীয়া নিযুক্তি বিজ্ঞাপনত আবেদন কৰা সকলো আবেদনকাৰীয়ে কেৱল এটা আবেদন আইডিৰ জৰিয়তে অনলাইন ফৰ্মখন পূৰাব লাগিব, সেইটো কথা কৈছে। আৰু 4 নম্বৰত কোৱা হৈছে যে একেধৰণৰ শ্ৰেণী পষ্টৰ বাবে বিভিন্ন বিজ্ঞাপনৰ ক্ষেত্ৰত আবেদন কৰা সকলো পষ্টৰ বাবে এটা পচন্দৰ তালিকা আবেদনকাৰীয়ে পূৰণ কৰিব লাগিব। অৰ্থাৎ এখন তালিকা পূৰণ কৰিব লাগিব, সেইটো কথা কোৱা হৈছে। আৰু প্ৰতিটো নতুন বিজ্ঞাপনৰ বাবে আবেদনকাৰীয়ে কেৱল একক আবেদন আইডিৰ দ্বাৰা আবেদন কৰিব লাগিব আৰু পোষ্টসমূহ আপডেট কৰিব লাগিব। পচন্দৰ তালিকা প্ৰতিবাৰে তেওঁ বা তাই নতুন পোষ্টৰ বাবে আবেদন কৰে। অৰ্থাৎ ইয়াত কোৱা হৈছে যে প্ৰতিটো নতুন বিজ্ঞাপনৰ বাবে অৰ্থাৎ যিমানটা নতুন বিজ্ঞাপন আহিব একক আইডিৰ জৰিয়তে, অৰ্থাৎ এটা আইডিৰ জৰিয়তে ফৰ্মবোৰ পূৰণ কৰিব লাগিব আৰু এখন তালিকাৰ জৰিয়তে পূৰণ কৰিব লাগিব, সেইটো কথা কোৱা হৈছে। আৰু কৈছে যে PET বা PST লিখিত পৰীক্ষা আৰু মৌখিক বা ভাইবাৰ তাৰিখ আৰু স্থান সময়মতে SLPৰ ৱেবছাইটে প্ৰকাশ কৰিব। অৰ্থাৎ PET বা PST লিখিত পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ বাবে কৈছে SLPRBয়ে ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰিব, সেইটো কথা কৈছে। আৰু কোৱা হৈছে যে পোষ্টৰ সংখ্যা পৰিৱৰ্তন হ'ব পাৰে। নিযুক্তি প্ৰক্ৰিয়াৰ যিকোনো সময়তে ই বৃদ্ধি বা হ্ৰাস পাব পাৰে। প্ৰশাসনিক কাৰণত আৰু এনে খালী পদত নিযুক্তিৰ বাবে নিযুক্তিৰ সময়ত যোগ্য কৰ্তৃপক্ষই সিদ্ধান্ত ল'ব। যোগ্য কৰ্তৃপক্ষ অৰ্থাৎ সিদ্ধান্ত ল'ব কৈছে। চূড়ান্ত মেৰিট তালিকা অনুসৰি মেৰিটৰ ওপৰত ভিত্তি কৰি শ্ৰেণী ভিত্তিক কৰিব কৈছে। অৰ্থাৎ পোষ্টৰ সংখ্যা পৰিৱৰ্তন হ'ব পাৰে কৈছে। অৰ্থাৎ পোষ্টৰ সংখ্যাটো বাঢ়িবও পাৰে, পোষ্টৰ সংখ্যা পৰিৱৰ্তন হ'ব পাৰে মানে পোষ্টৰ সংখ্যা বাঢ়িবও পাৰে কৈছে আগন্তুক ভৱিষ্যতত, সেইটো কথা কোৱা হৈছে। আৰু কৈছে যে আবেদনকাৰীসকলে নিযুক্তিৰ সকলো পৰ্যায়তে উপস্থিত হ'ব লাগিব। অৰ্থাৎ আবেদনকাৰী নিযুক্তিৰ সকলো পৰ্যায়তে সকলো ষ্টেপতে উপস্থিত হ'ব লাগিব, উপস্থিত থাকিব লাগিব কৈছে। যদি কোনো আবেদনকাৰী কোনো পৰ্যায়ৰ পৰা অনুপস্থিত থাকে, অনুষ্ঠানৰ পৰা অনুপস্থিত থাকে, তেন্তে তেওঁৰ প্ৰাৰ্থিত্ব বাতিল কৰা হ'ব। অৰ্থাৎ আবেদন কৰা যিজন ব্যক্তি, সেই ব্যক্তিজনে কৈছে সকলো ষ্টেপতে উপস্থিত থাকিবলৈ কৈছে। যদি কোনো আবেদনকাৰীয়ে কোনো পৰ্যায় অৰ্থাৎ যিকোনো ষ্টেপতে অনুপস্থিত থাকিলে কৈছে তেওঁক বাতিল কৰা হ'ব কৈছে সেই প্ৰাৰ্থীৰ পৰা। গতিকে আপডেটটো আছিলে এইটোৱে, আৰু এই ইনষ্ট্ৰাকশ্যনখিনি সকলোৱে মানি চলিব, নহ'লে অনলাইন কৰাত সমস্যা বা বিপদ আহিব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সুন্দৰভাৱে বুজি পালে। আৰু এটা কথা মনত ৰাখিব যে 2023 চনত আছাম পুলিচৰ 2023 চনত যিটো এপ্লিকেশ্যন আইডি বনাইছিল সেই এপ্লিকেশ্যন আইডিটো এই 2025 চনৰ যিখিনি ভেকেঞ্চি আহিছে সেই ভেকেঞ্চিখিনি কনষ্টেবল AB আৰু UBৰ ক্ষেত্ৰত মানে কনষ্টেবল AB আৰু UBৰ ক্ষেত্ৰত সেই এপ্লিকেশ্যন আইডিটো নহ'ব। গতিকে এপ্লিকেশ্যন আইডিটো নতুনকৈ বনাই ল'ব লাগিব। 2023 চনত হোৱা এপ্লিকেশ্যন আইডিটো ইয়াত অনলাইন কৰোঁতে কামত নিদিব। ইনষ্ট্ৰাকশ্যনত দিয়া হৈছে যে পুৰণি আইডিটো সলনি এটা নতুন আইডি বনাই ল'ব লাগিব কৈছে এপ্লিকেশ্যন আইডি, সেইবাবে কৈছোঁ যে গতিকে আপোনালোকে অনলাইন কৰোঁতে অতি সাৱধানে অনলাইন কৰিবা যাতে নথি পত্ৰসমূহ কোনো ভুল নহয়। কাৰণ ইয়াত ভুল হ'লে শুদ্ধ কৰা বা কাৰেকশ্যন কৰা কোনো অপশ্যন দিয়া নাই বা দিয়া থাকিলেও ইমান সহজে আপোনালোকে শুদ্ধ কৰিব নোৱাৰিব। গতিকে আশা কৰোঁ আপোনালোকে অনলাইন কৰোঁতে অতি সাৱধানে অনলাইন কৰিব।
গতিকে আজিলৈ আপডেটটো ইমানেই আছিল আৰু আশা কৰোঁ আপোনালোকে সুন্দৰভাৱে ভিডিঅ'টো বুজি পালে। আৰু আপোনালোকে যদি মোৰ এনেধৰণৰ ভিডিঅ' পাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই এনেধৰণৰ ভিডিঅ' আগবঢ়াৰ লগে লগে আপোনালোকে পাই যায়। গতিকে শেষত সকলোৰে শুভেচ্ছা থাকিল। ধন্যবাদ।